2021 বৰ্ষৰ দ্বিতীয় তথা অন্তিমটো সূৰ্যগ্ৰহণ দেখা পোৱা যাব 4 ডিচেম্বৰ তাৰিখে। এই গ্ৰহণ কিমান সময়ত হ'ব, কোন ঠাইৰ লোকে ইয়াক স্পষ্টকৈ দেখা পাব ইত্যাদিৰ বিষয়ে আমাৰ পূৰ্বৰ ভিডিঅ'ত বিতংভাৱে জনাইছিলোঁ। আজি আমি জনাবলৈ ওলাইছোঁ গ্ৰহণৰ দিনটোত বা গ্ৰহণৰ সময়ত আপুনি কি কৰাটো উচিত বা কি কৰাটো অনুচিত, ইয়াৰ বাবে আপোনাৰ ওপৰত কেনে প্ৰভাৱ পৰিব পাৰে ইত্যাদিৰ বিষয়ে। আমি আশা ৰাখিছোঁ ভিডিঅ'টো আপুনি শেষলৈকে চাব। লগতে যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। প্ৰিয় বন্ধুসকল, সূৰ্যগ্ৰহণৰ সময়ত কোনো কাৰণতে আপুনি মন্দিৰ বা ভগৱানৰ প্ৰতিমূৰ্তিৰ কাষলৈ নাযাব। ইয়াৰ বিপৰীতে আপুনি ভগৱানক স্মৰণ বা জপ কৰিব পাৰে। হিন্দু শাস্ত্ৰত উল্লেখ থকা অনুসৰি গ্ৰহণ শেষ হোৱাৰ পাছতহে মন্দিৰ বা ভগৱানৰ প্ৰতিমূৰ্তিত আদিত পূজা অৰ্চনা কৰিলে শুভ ফল লাভ কৰা যায়। সূৰ্যগ্ৰহণৰ দিনটোত দুখীয়া নিচলা আদিক দান কৰাটো অতি পুণ্য বুলি মানি অহা হৈছে। গ্ৰহণৰ ঠিক আগে আগে বা গ্ৰহণৰ পাছত কোনো দুখীয়া নিচলা আদিক অন্ন বস্ত্ৰ আদি দান কৰিলে পুণ্য প্ৰাপ্তি হয়। গ্ৰহণৰ সময়ত কোনো কাৰণতে স্নান নকৰিব। ইয়াৰ পৰা গ্ৰহণৰ কুপ্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব পাৰে। গ্ৰহণৰ আগতে বা পাছত পবিত্ৰ জলেৰে স্নান কৰিব। গ্ৰহণৰ সময়ত নদী হ্ৰদ আদিৰ কাষত থকাৰ ফলতো স্বাস্থ্যৰ ওপৰত হানিকাৰক প্ৰভাৱ পৰিব পাৰে। গ্ৰহণৰ সময়ত কোনো খাদ্যবস্তু নাৰান্ধিব বা নাখাব। লগতে পূৰ্বতে ৰান্ধি থোৱা খাদ্যবস্তু বা খোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট খাদ্যবস্তুও নাখাই পেলাই দিব। এইবোৰে স্বাস্থ্যৰ ওপৰত হানিকাৰক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে পানী বা ফল-মূল আদি খালে লগত ৩-৪টামান তুলসীৰ পাত নোখোৱাকৈ নাথাকিব। ই খাদ্যবস্তুৰ ওপৰত পৰা গ্ৰহণৰ কুপ্ৰভাৱক নাশ কৰে। তাৰোপৰি এই দিনটোত ধাতুৰ আহিলা ব্যৱহাৰ কৰা বা ধাতুৰ পাত্ৰত খাদ্যবস্তু আদি নাৰাখিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি সূৰ্যগ্ৰহণৰ লগত তিলৰ সম্পৰ্ক আছে। এই দিনটোত আপুনি পূৰ্বতে সংগ্ৰহ কৰি থোৱা তিল যদি আনক দান দিয়ে বা সেয়া কোনো মুকলি ঠাইত সিঁচি দিয়ে তেন্তে সংকটমুক্ত হয়, অৰ্থাৎ গ্ৰহণৰ কুপ্ৰভাৱে ভৱিষ্যতে কোনো ক্ষতি কৰিব নোৱাৰে। শাৰীৰিকভাৱে অসুস্থ লোকসকলৰ ওপৰত সূৰ্যগ্ৰহণৰ কুপ্ৰভাৱ আটাইতকৈ বেছিকৈ পৰে। সেয়ে এনেসকল লোকে গ্ৰহণৰ সময়ত পৰাপক্ষত দুৱাৰ খিৰিকী বন্ধ কৰি ঘৰৰ ভিতৰতে থাকিবলৈ চেষ্টা কৰক। তাৰোপৰি গ্ৰহণৰ সময়ত কোনো লোকে বিনা কাৰণত ঘৰৰ বাহিৰলৈ ওলোৱাটো স্বাস্থ্যৰ বাবে উপযোগী নহয়। সেয়ে এই সময়খিনিত সকলোৱে ঘৰৰ ভিতৰত থকাটো শ্ৰেয়।